তুমি যি বুলি ভাবা এইটো ক'ত মানুহ বেছি হৈছে মানুহ এটা বেছি হোৱা নাই ডাউন হৈ যোৱা নাই নেকি এই ডাউন মানে ইঞ্জিনটো ডাউন দুটা ইঞ্জিন লগাইছে দেখা নাই আমাৰ সকলোৰে মূল উদ্দেশ্য হৈছে যে আমি শান্তিপূৰ্ণভাৱে যাতে সকলোৱে নিৰাপদ অনুভৱ কৰিব লাগে আৰু যাতে আমি খুব ধুনীয়াকৈ আমাৰ স্বাধীনতা দিৱস উদযাপন কৰিব পাৰোঁ। সেইকাৰণে আমি ৰিভাৰ পেট্ৰলিঙৰ ব্যৱস্থাও কৰিছোঁ। এই অঞ্চলটো আমাৰ যিহেতু বহুত স্পৰ্শকাতৰ সকলো ফালৰ পৰা, বিশেষকৈ ইয়াত আমি সকলো যাতে এইফালে ব্যস্ত থকাৰ সময়ত যাতে কোনো চিকাৰীয়ে সোমাই কাজিৰঙাত অভয়াৰণ্যত অঘটন ঘটাব নোৱাৰে তাৰ ওপৰত নজৰ ৰাখিব লাগিব আৰু আন যিকোনো ধৰণৰ গোটাঘাটৰ পৰা আমি সদায় সতৰ্ক থাকিব লাগিব। সেইকাৰণে আমি এই পেট্ৰলিঙৰ ব্যৱস্থা কৰিছোঁ। ছাৰ এইবাৰ এইটো প্ৰথম হৈছে কিয় আগতো হৈছে আমাৰ বিশেষ কথা নহয়। আমাৰ নতুনকৈ আমাক চৰকাৰে ইমান ধুনীয়া এখন নাও দিছে আমাক, ইয়াত আমাৰ পেট্ৰলিঙৰ লগতে ৰাইজ বিভিন্ন কামত সহায় কৰিব পৰাকৈ অপাৰেশ্যনত ব্যৱহাৰ কৰিব পৰাকৈ আমি তাৰ আজি সেইকাৰণে আমি তেনেকুৱা কিবা গোটাঘাটৰ ক্লু তেনেকুৱা একো নাই, সম্ভাৱনা নাই। তুমি যি বুলি ভাবা এইটো ক'ত মানুহ বেছি হৈছে মানুহ এটা বেছি হোৱা নাই ডাউন হৈ যোৱা নাই নেকি এই ডাউন মানে ইঞ্জিনটো ডাউন দুটা ইঞ্জিন লগাইছে দেখা নাই